অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ আজি 19 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মই আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হৈছোঁ আৰু খুবেই ভাল লাগিছে। ইমান বৰ্ণাঢ্য এখন অনুষ্ঠান আয়োজন কৰিছে প্ৰতিবাৰৰ দৰে এইবাৰো। আৰু এই অনুষ্ঠানটোৰ একে উদ্দেশ্য যে অসমীয়া জাতিৰ বিকাশ, অসমীয়া জাতিৰ সংস্কৃতি, জাতিৰ সংৰক্ষণ, এই দুয়োটা মূল বস্তুৰ লক্ষ্য ৰাখি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে আমাৰ অসমীয়া যুৱকসকল, অসমীয়া মহিলাসকল। গতিকে তেওঁলোকক যিখিনি পৰিকল্পনা লৈছে সেইখিনি কথা মন কৰি পেলাই অসম চৰকাৰে যাতে তেওঁলোকক সহায় কৰে আৰু তেওঁলোকে যি ধৰণৰ পৰিকল্পনা ভৱিষ্যতলৈ অসমীয়া জাতিৰ বাবে ভাবিছে সেইখিনি যাতে তেওঁলোকে লক্ষ্যত উপনীত হওক তাৰে কামনা কৰিম। অসমীয়া যুৱ মঞ্চ তথা অসমীয়া মহিলা মঞ্চৰ আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ যি শুভ দিন আছিলে, অৰ্থাৎ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ আজি 19 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মই আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হৈছোঁ আৰু খুবেই ভাল লাগিছে। ইমান বৰ্ণাঢ্য এখন অনুষ্ঠান আয়োজন কৰিছে প্ৰতিবাৰৰ দৰে এইবাৰো। আৰু এই অনুষ্ঠানটোৰ একে উদ্দেশ্য যে অসমীয়া জাতিৰ বিকাশ, অসমীয়া জাতিৰ সংস্কৃতি, জাতিৰ সংৰক্ষণ, এই দুয়োটা মূল বস্তুৰ লক্ষ্য ৰাখি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে আমাৰ অসমীয়া যুৱকসকল, অসমীয়া মহিলাসকল। গতিকে তেওঁলোকক যিখিনি পৰিকল্পনা লৈছে সেইখিনি কথা মন কৰি পেলাই অসম চৰকাৰে যাতে তেওঁলোকক সহায় কৰে আৰু তেওঁলোকে যি ধৰণৰ পৰিকল্পনা ভৱিষ্যতলৈ অসমীয়া জাতিৰ বাবে ভাবিছে সেইখিনি যাতে তেওঁলোকে লক্ষ্যত উপনীত হওক তাৰে কামনা কৰিম। অসমীয়া যুৱ মঞ্চ তথা অসমীয়া মহিলা মঞ্চৰ আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ যি শুভ দিন আছিলে, অৰ্থাৎ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ আজি 19 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মই আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হৈছোঁ আৰু খুবেই ভাল লাগিছে। ইমান বৰ্ণাঢ্য এখন অনুষ্ঠান আয়োজন কৰিছে প্ৰতিবাৰৰ দৰে এইবাৰো। আৰু এই অনুষ্ঠানটোৰ একে উদ্দেশ্য যে অসমীয়া জাতিৰ বিকাশ, অসমীয়া জাতিৰ সংস্কৃতি, জাতিৰ সংৰক্ষণ, এই দুয়োটা মূল বস্তুৰ লক্ষ্য ৰাখি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে আমাৰ অসমীয়া যুৱকসকল, অসমীয়া মহিলাসকল। গতিকে তেওঁলোকক যিখিনি পৰিকল্পনা লৈছে সেইখিনি কথা মন কৰি পেলাই অসম চৰকাৰে যাতে তেওঁলোকক সহায় কৰে আৰু তেওঁলোকে যি ধৰণৰ পৰিকল্পনা ভৱিষ্যতলৈ অসমীয়া জাতিৰ বাবে ভাবিছে সেইখিনি যাতে তেওঁলোকে লক্ষ্যত উপনীত হওক তাৰে কামনা কৰিম। অসমীয়া যুৱ মঞ্চ তথা অসমীয়া মহিলা মঞ্চৰ আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ যি শুভ দিন আছিলে, অৰ্থাৎ